বিজুলী ভৱনত উদ্ধাৰ এপিডিচিএল কৰ্মচাৰীৰ মৃতদেহ 14 লাখ টকাৰ বিবাদত হত্যাৰ সন্দেহ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য সংবাদ গুৱাহাটীস্থিত অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড অৰ্থাৎ এপিডিচিএলৰ মুখ্য কাৰ্যালয় বিজুলী ভৱনত সংঘটিত এক সন্দেহজনক মৃত্যুৱে সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে পুৱা এপিডিচিএলৰ দীঘলীয়া কৰ্মচাৰী ডিম্বেশ্বৰ কলিতাৰ মৃতদেহ কাৰ্যালয়ৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। প্ৰথমতে এই ঘটনাটো আত্মহত্যা বুলি ধৰা হৈছিল, কিন্তু পৰিয়ালে এই সন্দেহ খণ্ডন কৰি দাবী কৰিছে যে তেওঁক হত্যা কৰা হৈছে। পৰিয়ালৰ অভিযোগ অনুসৰি ডিম্বেশ্বৰ কলিতাৰ সৈতে 14 লাখ টকাৰ এটা বিতৰ্ক চলি আছিল। এই বিতৰ্কৰ কেন্দ্ৰস্থলত আছিল ত্ৰিদীপ নামৰ এজন ব্যক্তি, যাক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। তদন্তৰ সৈতে জড়িত এটা সূত্ৰই জানিবলৈ দিয়ে যে ত্ৰিদীপে ডিম্বেশ্বৰলৈ এই বিপুল পৰিমাণৰ ধন দিব লাগিছিল আৰু এই বিতৰ্কই হত্যাকাণ্ডলৈ লৈ গৈছে বুলি সন্দেহ কৰা হৈছে। গুৱাহাটী আৰক্ষীয়ে ঘটনাৰ সকলো দিশৰ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে বিজুলী ভৱনৰ সুৰক্ষা ব্যৱস্থাও কঢ়িয়াই দিয়া হৈছে। আৰক্ষীৰ উচিত বিষয়ববীয়াই জানিবলৈ দিয়ে যে অধিক বিতৰ্ক, ব্যক্তিগত শত্ৰুতা আদি সকলো দিশ পৰ্যালোচনা কৰি তদন্ত চলি আছে। পোষ্টমৰ্টেমৰ ফলাফল আহিলেই মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব। চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে আৰু কলিতা আৰু অভিযুক্ত ত্ৰিদীপৰ অৰ্থাৎ সহকৰ্মীৰ জিজ্ঞাসাবাদ অব্যাহত আছে। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।